হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ইজিপ্ত UAE আৰু বাহৰেইন এই তিনিটা ঠাইত দুখন মুছলমান ৰাষ্ট্ৰ আৰু এখন আন ৰাষ্ট্ৰ তেওঁলোকে তাত গৈ নাগৰিকত্ব লৈছে। তো হিমন্ত বিশ্ব শৰ্মাই আনক কৈ থাকে যে আমেৰিকা কি কয় লণ্ডনৰ পত্নী ব্ৰিটিছ পত্নী গৌৰৱ গগৈ পত্নীক কথা কৈ থাকে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে গৈ ইজিপ্ত বাহৰেইন বা UAE পাছপৰ্ট লৈছে মানে নাগৰিকত্ব লৈছে। আৰু এতিয়া ওলাইছে কংগ্ৰেছ দলে ইতিমধ্যে প্ৰকাশ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাই আমেৰিকাত গৈ 52,000 কোটি টকা বিনিয়োগ কৰিছে। আমাৰ ইয়াৰ পৰা টকা লুটি নি হিমন্ত বিশ্ব শৰ্মাই গৰুৰ পৰা একদম চুপাৰীলৈকে কয়লাৰ পৰা একেবাৰে শাক পাচলিলৈকে চবৰ ওপৰত চিণ্ডিকেট কৰি সকলোবিলাক কোম্পানীক লুটি দি সম্পূৰ্ণৰূপে টকা ঘটি এতিয়া হিমন্ত বিশ্ব শৰ্মাই এইবাৰ যিহেতু হৰাৰ পাছত পলাই গৈ বিদেশী ৰাষ্ট্ৰত নাগৰিকত্ব ল'বৰ কাৰণে এনেকৈ 3খন দেশত নিজৰ ঘৈণীয়েকক নিজৰ পত্নীক এনেকৈ নাগৰিকত্ব প্ৰদান কৰিছে বুলি আমি অভিযোগ পাইছোঁ। আৰু লগতে 52,000 কোটি টকা আমেৰিকাত ইনভেষ্ট কৰিছে বুলি খবৰ পাইছোঁ। গতিকে মই এই মুহূৰ্তত ভাৰতীয় আইন ভংগ কৰাৰ কাৰণে ৰিণিকী ভূঞা শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ। আৰু ৰিণিকী ভূঞা শৰ্মাৰ এই গোটেই কাণ্ডবিলাকত জড়িত থকা হিচাপত আৰু অসমৰ টকা লুটি নি আমেৰিকাত ইনভেষ্ট কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক প্ৰথমতে পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী পদৰ পৰা। আৰু অনতি বিলম্বে আমি CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।